মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ 2025 চনৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন আনচাৰখিনি মই তোমালোকক কৰি দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ছেকশ্যন 8 দিছিলে 1 নম্বৰ প্ৰশ্নটো দ্য ফান দে হেড হু হেড ফান একৰ্ডিং টু দ্য অথৰ। ইয়াতে অপশ্যনসমূহ তোমালোকে নিজে চাই ল'বা। ডিৰেক্টলি মই আনচাৰকেইটা কৈ যাম। অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব দ্য ষ্টুডেণ্টছ অফ দ্য অল্ড কাইণ্ড অফ স্কুল। 2 নম্বৰ প্ৰশ্নটো আছিল হোৱাই ডিড মাৰ্গী হেড স্কুল মোৰ দেন এভাৰ। ইয়াতে অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব চি ৱাজ ডুইং বেডলি ইন জিঅ'গ্ৰাফি। তোমালোকক যদিহে বিভিন্ন ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ 2024, 2025, 2023 চনৰ এনুৱেল এক্সামৰ কুৱেশ্যন পেপাৰসমূহ লাগে তোমালোকে এতিয়াই ডেছক্ৰিপশ্যনত দিয়া ক্লাছ 9ৰ হোৱাটছআপ চেনেলত জইন কৰি লোৱা। একেবাৰে ফ্ৰী হয়। আৰু তোমালোকক যদিহে আন কোনোবা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ আনচাৰ কৰি দিব লাগে তোমালোকে কমেণ্ট কৰিবা, অথবা যদি কুৱেশ্যন পেপাৰ আছে তোমালোকে আমাক হোৱাটছআপ নম্বৰত পঠিয়াই দিবা। ঠিক আছে। 3 নম্বৰ প্ৰশ্নটো চোৱা দ্য মেকানিকেল টিচাৰ ৱাজ অলৱেজ অন এট দ্য ছেইম টাইম দ্য ছেটাৰডে এণ্ড ছানডে ফিল ইন দ্য ব্লেংক উইথ ৰাইট ভকেবুলাৰী। ইয়াতে ৰাইট ভকেবুলাৰীটো হ'ব এক্সেপ্ট EXCEPT। অপশ্যন চিত থকাটো হ'ব কাৰেক্ট এনচাৰ। এতিয়া নেক্সট তোমালোকে 4 নম্বৰ প্ৰশ্নটো চোৱা। প্ৰশ্নটো আছিল এনেধৰণৰ হাউ ডিড এভলিন স্পীক ফ্ললেছলি উইথ এ স্কটিছ লিল্ট। ইয়াতে অপশ্যন এইটো কাৰেক্ট এনচাৰ হ'ব চি কুড হিয়াৰ টিল চি ৱাজ 11। কুৱেশ্যন নম্বৰ 5 হোৱাই হুইচ ইজ ৰিকুৱাৰ্ড ফৰ ছাকচেছ একৰ্ডিং টু এভলিন গ্লেনি। ইয়াতে অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব শ্বেয়াৰ ডিটাৰমিনেশ্যন এণ্ড হাৰ্ড ৱাৰ্ক। 6 নম্বৰটো আছিল ষ্টেটমেণ্ট নম্বৰ 1 এভলিন ডিফনেছ ৱাজ ইনবৰ্ন। ইয়াতে ষ্টেটমেণ্ট যিটো 1 আছে এইটো ফল্ছ হয়। ষ্টেটমেণ্ট নম্বৰ 2 আছিল এভলিন ডিটাৰমাইন টু পাৰ্চিউ হাৰ ইণ্টাৰেষ্ট ইন মিউজিক। ইয়াতে থকা যিটো 2 নম্বৰ ষ্টেটমেণ্ট আছে এইটো ট্ৰু। গতিকে প্ৰথম ষ্টেটমেণ্টটো ফল্ছ, দ্বিতীয়টো ট্ৰু। অপশ্যন নম্বৰ চি কাৰেক্ট এনচাৰ হ'ব। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 7। কুৱেশ্যনটো আছিলে এনেধৰণৰ হোৱাই ৱাজ দ্য ৰিনোড ইনষ্ট্ৰুমেণ্ট নেমড দ্য চেহনাই। এটা অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব ইট ৱাজ ফাৰ্ষ্ট প্লেড ইন দ্য চাহ চেম্বাৰ্ছ এণ্ড ৱাজ প্লেড বাই এ নাল। কুৱেশ্যন নম্বৰ 8 হোৱাট এটিটিউড ডিড বিছমিল্লা খান হেভ টুৱাৰ্ডছ দ্য ফিল্ম ৱৰ্ল্ড। ইয়াতে অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব হি ডিড নট লাইক দ্য আৰ্টিফিচিয়েলিটি এণ্ড গ্লেমাৰ অফ দ্য ফিল্ম ৱৰ্ল্ড। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 9 হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড চাৰ্টবাষ্টাৰ। এই ৱৰ্ডটোৰ মিনিং সুধিছে। ইয়াতে ৰেকৰ্ড ব্ৰেকাৰ হ'ব লাগে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 10টো তোমালোকে চোৱা। কুৱেশ্যনটোত দুটা ষ্টেটমেণ্ট দিছিলে। ষ্টেটমেণ্ট নম্বৰ 1 আছিল আব্দুল কালাম এনচেষ্ট্ৰেল হাউচ ৱাজ বিল্ড ইন দ্য মিডল অফ দ্য 19th century। ইয়াতে থকা এইটো ষ্টেটমেণ্ট ট্ৰু হয়। ষ্টেটমেণ্ট 1টো ট্ৰু। ষ্টেটমেণ্ট নম্বৰ 2 দিছিল কালাম ইনহেৰিটেড ফেইথ ইন গুডনেছ এণ্ড ডিপ কাইণ্ডনেছ ফ্ৰম হিজ ফাদাৰ। ইয়াতে থকা এইটো ষ্টেটমেণ্ট ফল্ছ। গতিকে অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব ষ্টেটমেণ্ট 1 ইজ ট্ৰু বাট ষ্টেটমেণ্ট 2 ইজ ফল্ছ। নেক্সট 11 নম্বৰটো চোৱা ফাইণ্ড আউট দ্য চাইননিম অফ দ্য ৱৰ্ড ডাউনকাষ্ট। এই ৱৰ্ডটোৰ চাইননিম সুধিছে। গতিকে ডিপ্ৰেছড হ'ব কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ A2। কুৱেশ্যন নম্বৰ 12 ইয়াতে এছাৰ চনত দিছিল শামছুদ্দিন ডিষ্ট্ৰিবিউটেড নিউজ পেপাৰ ইন ৰামেশ্বৰম। ইয়াতে এইটো ট্ৰু হয় এছাৰ চনটো। ৰিজন দিছিলে আব্দুল কালাম আৰ্নড হিজ ফাৰ্ষ্ট ৱেজেছ বাই হেল্পিং জালালুদ্দিন টু কেটছ দ্য বাণ্ডলছ অফ নিউজ পেপাৰ। ইয়াতে ৰিজনটো কিন্তু ফল্ছ। গতিকে অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব এছাৰ চন ইজ ট্ৰু বাট ৰিজন ইজ ফল্ছ। এতিয়া চাওঁ আহা আমি কুৱেশ্যন নম্বৰ 13টো। কুৱেশ্যনটো আছিল ব্ৰুনো চিকুৱেলছ ডেছ অফ দ্য এণ্টিডোট এণ্টাৰ্ছ হিজ ছিষ্টেম উইথাউট এ ড্ৰপ বিং ৱাষ্টেড হাউ মাছ অফ দ্য এণ্টিডোট ৱাজ গিভন টু ব্ৰুনো। ইয়াতে 10 থকাটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 14 ক্ৰনলজিকেলি ৰিএৰেঞ্জ দ্য ছিকুৱেঞ্চ অফ ইভেণ্টছ ইন দ্য হিষ্ট্ৰী দ্য বণ্ড অফ লাভ। ইয়াতে আমি যদি শুদ্ধ কৰি ৰিএৰেঞ্জ কৰোঁ ক্ৰনলজিকেলি ইয়াতে অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব। প্ৰথমতে 3 নম্বৰটো হ'ব, তাৰপিছত হ'ব প্ৰথমটো, তাৰপিছত হ'ব চতুৰ্থটো আৰু শেষত হ'ব 2 নম্বৰটো। ঠিক আছে। কুৱেশ্যন নম্বৰ 15 আছিল হু পুট ডাউন বেৰিয়াম কাৰ্বনেট টু কিল দ্য আইজ এণ্ড ৰেটছ ইন দ্য লাইব্ৰেৰী। ইয়াতে দ্য নেৰেটৰ হ'ব কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ B2। কুৱেশ্যন নম্বৰ 16 আছিল দ্য চৰাইদেউ মৈদাম হল্ডছ ৰিচেম্বল দ্য পিৰামিডছ অফ এইটো ইজিপ্ট হ'ব কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ D2। কুৱেশ্যন নম্বৰ 17টো আছিল চুজ দ্য কাৰেক্ট মেথছ। এইটো মিলাবলৈ দিছিলে
ৰংঘৰটো মিলিব এইটো প্ৰমত্ত সিংহ এই নম্বৰটো মিলিব তিনিটোৰ লগত ঠিক আছে নামদাং ষ্টন বিচ নামদাঙৰ শিলৰ সাঁকোটো মিলিব 4 নম্বৰটোৰ লগত ৰুদ্ৰসিংহ শিৱদৌলটো মিলিব চি নম্বৰটো 2 নম্বৰটোৰ লগত কুইন আম্বিকা আৰু গড়গাঁও প্লেলিষ্টটো মিলিব এইটো 1 নম্বৰটোৰ লগত ৰাজেশ্বৰ সিংহ ঠিক আছে এনেদৰে মিলালে অপশ্যন বি কাৰেক্ট এনসাৰ হ'ব কুৱেশ্যন নম্বৰ 18 হুৱেৰ was Lohit expecting to see something more grand ইয়াতে অপশ্যন সি কাৰেক্ট এনসাৰ হ'ব তলাতল ঘৰ কুৱেশ্যন নম্বৰ 19 why was the road taken by the traveler better এটা অপশ্যন এ কাৰেক্ট এনসাৰ হ'ব it was grassy and had been used before question number 20 what does the phrase a yellow wood mean এটা অপশ্যন সি কাৰেক্ট এনসাৰ হ'ব wood in the tamam season question number 21 question to আছিল এনে ধৰণৰ what does the poet William Butler Yeats long for এটা অপশ্যন এ কাৰেক্ট এনসাৰ হ'ব peace and tranquility of Innisfree question number 22 where is the poet William Butler Yeats now standing এটা অপশ্যন ডি কাৰেক্ট এনসাৰ হ'ব on the roadway question number 23 why was Saint Peter angry with the old lady কিৰ কাৰণে angry খং উঠিছিলে because of her greed option c কাৰেক্ট এনসাৰ হ'ব next তোমালোকে 24 নম্বৰ কুৱেশ্যনটো চোৱা what was left the same when the old lady become woodpecker এটা option b কাৰেক্ট এনসাৰ হ'ব the scarlet cap question number 25 to আছিল what is the basic name of the poem no men are foreign ইয়াতে basic theme of the poem basic theme to কি আছিল all people are equal option a to হ'ব correct answer question number 26 to আছিল what are we doing to the earth option c correct answer হ'ব মানকে যদি ভিডিওটো চাই ভাল পাইছা বা উপকৃত হৈছো বুলি ভাবা ভিডিওটো লাইক কৰি দিয়াৰ লগতে এটা কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিবা যে তোমালোকে ভিডিওটো ক'ৰ পৰা চাই আছা আৰু তোমালোকৰ স্কুলখনৰ নামটো তোমালোকে কমেন্ট সেকশনত জনাবা question number 27 to আছিল the poet's spirit was sealed by to deep sleep hobo option b correct answer hobo question number 28 what was Lucy unable to feel after death eta option a hobo lai shuddho uttor the touch of the passing of time question number 29 we must really issue a proclamation that birds are not be allowed to die here who suggested like this yate the mayor correct answer hobo lage option c question number 30 this was a blessing in disguise what was a blessing in disguise the option b correct answer hobo the fallen coconut trees on the roof question number 31 he read english for 2 hours write the correct tense form of the verb given in bracket correct answer option d correct answer hobo has been reading question number 32 if they come we shall go write the appropriate form of tense of the verb given in bracket yete kam hobo correct answer option c question number 33 I was given an apple since the voice positions korile ki hobo he gave me an apple hobo question number 34 we cannot undo what we do since the voice positions korile option d correct answer hobo what is done cannot be undone by us question number 35 sir said to me where is your textbook since the form of narration the narration sense korile hobo etu sir asked me where my textbook was question number 36 the girl told me that she had gone there the previous day write the direct speech from the option a correct answer hobo lage the girl said to me I came here yesterday question number 37 yate rearrange kori likhibo disile add disile studies dise he is dise games and good aru both disile etu shuddhoke likhile etu hobo he is good at both studies and games 38 to 6 7 disile that teachers disile a is favorite of all aru Ramesh disile eta option c correct answer hobo lage Ramesh is a favorite of all the teachers 39 to asil the Brahmaputra is one of the longest rivers in India change it into positive degree change koribo disile etu change korile option b correct answer hobo very few rivers in India are as long as the Brahmaputra question number 40 he is better than any other boy in the class turn it into superlative degree le nibo lise etu hobo he is the best boy in the class 41 to asil the tennis ball hit on his head turn it into interrogative sentence etu interrogative sentence hole hobo option c thokatu does the tennis ball hit on his head
কুৱেশ্যন নম্বৰ 42 আছিল আই মেড হিম ইন হাৰ বাৰ্থডে পাৰ্টি আস্ক এ কুৱেশ্যন টু গেট দিছ আনচাৰ এইটো আস্ক এ কুৱেশ্যন টু গেট দিছ আনচাৰ হ'লে হ'ব হুৱেৰ ডিড ইউ মেড হিম ঠিক আছে এইটো হ'ব কুৱেশ্যন নম্বৰ 43 হি ৰেয়াৰলি কামছ হিয়াৰ এড এ টেক কুৱেশ্যন হ'লে ইয়াত যিহেতু ৰেয়াৰলি দিয়া আছে ডাজ হি হ'ব লাগে কুৱেশ্যন নম্বৰ 44 হি ইজ এপইণ্টেড ডেজ দ্য পোষ্ট ইয়াতে এড হ'ব হি ইজ এপইণ্টেড এট দ্য পোষ্ট কুৱেশ্যন নম্বৰ 45 ডেজ এন ইঞ্জিনিয়াৰ হি ইজ এন নভেলিষ্ট ইয়াতে অপশ্যন এটো হ'ব বিচাইড নহ'ব কিন্তু বিচাইডছ হ'ব এইটো কাৰেক্ট এনচাৰ বিচাইডছ এন ইঞ্জিনিয়াৰ হি ইজ এ নভেলিষ্ট এইখিনি আছিল আজিৰ এই ভিডিঅ'টো ছেকশ্যন বিৰ আনচাৰখিনি যদি লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা যিসকল ছাত্ৰ ছাত্ৰী চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা আমাৰ হোৱাটছএপ চেনেলত জইন কৰি ল'বলৈ নাপাহৰিবা তোমালোকৰ লগত যদি কুৱেশ্যন পেপাৰ আছে তোমালোকে আমাৰ হোৱাটছএপ নম্বৰটোত পঠিয়াই দিবা